হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আপোনালোকক যে কৈছিলোঁ শিৱাংশুৰ বাৰ্থডে ব্লগ দিম বুলি, চ' গোটেই দিনটো মানে ঘৰত কামত ব্যস্ত হৈ থকাৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। আৰু এইফালে দেখিছে এতিয়া মই ডেক'ৰেশ্যন কৰি আছোঁ। আৰু ডেক'ৰেশ্যনৰ মই একেবাৰে একোৱেই নাজানো, জাষ্ট অকণমান বেলুনছ কেইটামান লগাই দিছোঁ আৰু যেনে তেনে। আৰু বাৰ্থডে বুলি তেনেকৈ আমি ডাঙৰকৈ একো চেলিব্ৰেশ্যন কৰা নাই। মাহঁতি আছে ঘৰতে আৰু কেইটামান সৰু সৰু ল'ৰা শিৱাংশু মানে যিসকলৰ লগত খেলি থাকে তাহাঁতক মাতি দিছোঁ। আৰু এইফালে মোৰ ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে অকণমান জনাবচোন দেই কমেণ্ট কৰি। আৰু এইফালে শিৱাংশুৰ পাৰ্টনাৰবিলাক মানে এহঁতৰ লগতে গোটেই দিনটো খেলি থাকে, চ' ভাবিলোঁ সিহঁতকে মাতিম আৰু অকণমান কেক এটা কটোৱাই দিম। আৰু আমাৰ পাপাৰ গাটো বহুত বেছি বেয়া, সেইটো কাৰণে আমি একো ডাঙৰকৈ মানে কৰা নাই, যেনে তেনে আৰু পাৰ কৰি দিছোঁ। আৰু আজিৰ দিনটো মানে ফূৰ্তি হ'লেই ভাল লাগে। আৰু শিৱাংশু যিহেতু বাৰ্থডে, তো সি হেপ্পী থাকিলে আমাক ভাল লাগে, সেইটো কাৰণে দেখিছে কিমান ফূৰ্তি আৰু চবেই মানে নাচি ফূৰ্তি কৰিছে। এইফালে মা আহিছে মোৰ, আৰু এইফালে ভাইটিও আহিছে। আৰু ঘৰতো তেনেকৈ কোনো আহিব নোৱাৰিলে, সৰুকৈ আৰু থুলমূলকৈ কৰিছোঁ। এইফালে আইতাজনী মই ঘৰৰ ওচৰৰে হয়, আইতাজনী আহিছে। আৰু এইফালে মিষ্টাৰ আৰু চবেই আছে, মই দেখাই আছোঁ। এইফালে শিৱাংশু নাচি আছে, মানে একদম পূৰা ফূৰ্তি। আৰু মই এইফালে অকণমান নাচি দিলোঁ আৰু শিৱাংশু বাৰ্থডে বুলি, যিহেতু মোক আজিৰ দিনটো মানে কৈছিলোঁ মই আগৰ ভিডিঅ'সমূহত যে আজিৰ কাৰণে মোৰ দিনটো বহুত বেছি স্পেচিয়েল, সেইকাৰণে পূৰা গান লগাই একদম পূৰা মই নাচি আছোঁ। আৰু এইফালে ভাইটিসকল আছে, দেখিছে ফূৰ্তি কৰি আছে। আৰু শিৱাংশু এইফালে, আৰু এইফালে কিউট ভাইটিটো দেখিছে, আমাৰ ঘৰৰ ওচৰৰে হয়। এইফালে আৰু চানকো লৈ পৰা নচুৱাই দিলোঁ। আৰু এইফালে আৰু ভণ্টি আছে সোণালী, আৰু এইফালে স্মিতা আছে। আৰু এইফালে চবতকৈ মেইন মানে তাহাঁতে একদম খানা চানা বনাই আছে আৰু কিটচেনত। আৰু এইফালে পুৰি বনাইছে আজি, এইফালে মিঠাই, আৰু এইফালে পুৰি বনাই আছে ভণ্টি। এইফালে মোৰ ননদজনী দেখাই দিছোঁ, আৰু চিনিয়ে পাই চাগে আপোনালোকে। আৰু এইফালে ক্ষীৰো বনাইছে, মানে তাহাঁতি আজি খানাৰ জিম্মাটো লৈছে, খানা একদম খুব টেষ্টি বনাই দিছে তাহাঁতি। আৰু এইফালে মা আছে, মোৰ শাহু মা, আপোনালোকে হয়তো আগৰ ভিডিঅ'ত ইমানকৈ দেখি নাপায়। আৰু এইফালে মই দেখিছোঁ উৰিয়া গান লগাই পূৰা নাচি দিছোঁ আৰু ফূৰ্তি বুলি। আৰু এইফালে কেক ৰেডি, কেক কাটিবলৈ যিহেতু সময় হৈ গ'ল, এইফালে শিৱাংশু ওচৰত আনি দিলোঁ। শিৱাংশু মানে স্পাইডাৰমেন থিমৰ কেক বিচাৰিছিলে, সেইটো কাৰণে অৰ্ডাৰ কৰি দিছিলোঁ। আৰু এইফালে দেখিছে সি ভালকৈ চাইছে মানে আৰু ভাল লাগিছে, তাক পচন্দ লাগিছে, চবেই কৈছে বহুত ধুনীয়া লাগিছে কেকটো। আপোনালোকে জনাবচোন কেনেকুৱা দেখিছে। আৰু এইফালে কেক কটা আগতে মই ক'লোঁ চবকে এটা এটা পা দি দিয়া বুলি, তো দেখিছে এইফালে তাৰ প্ৰথমে তাৰ দিদিৰ ওচৰত পঠিয়ালোঁ, আমি দিদি বুলিয়ে কয় মানে শিৱাংশুৱে। আৰু এইফালে তাক এটা চুমু দিলে। আৰু এইফালে মই ক'লোঁ পেহীক দিয়া বুলি, তাৰপিছত এইফালে পেহীক দিলে। তাৰপাছত মানে চবকে, আৰু মই কৈছোঁ অকণমান মানে কেক কটাৰ আগতে চবৰ মৰম লৈ লোৱাটো, উইচ লৈ লোৱাটো ভাল। আৰু এনেইতো চবেই মৰম কৰেই বাৰু, হ'লেও আৰু কিবা এটা ভাল লাগে এনেকৈ। আৰু এইফালে চবকে মই দেখাইছোঁ, এইফালে ভণ্টি, আৰু এইফালে স্বৰ্ণালী আছেই, আৰু চবেই আমি আছোঁ এনেকৈ। এতিয়া কেক কটাৰ সময়টো হৈ গ'ল, এইফালে মই আৰতি কৰি দিছোঁ। আৰু শিৱাংশুক চাইছে ন কেনেকৈ হাঁহিছে, একদম মানে সৰুকৈ আৰু চিম্পলকৈ কৰিছোঁ, হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। কেনেকুৱা কি ব্লগটো পাইছে আপোনালোকে জনাবচোন অকণমান। আৰু স্মৃতি এটা থাকি যাব ন আপলোড কৰি দিলে, সেইটো কাৰণে পাছতকৈ চাব পাৰিব। আৰু এইফালে মোক মানে মৰম কৰিলোঁ অকণমান। আৰু এইফালে মা আৰতি কৰি দিছে, মই ক'লোঁ চবকে আৰতি কৰি দিয়া বুলি, তো এনে কৰে বাৰু মায়ে। আৰু এইফালে বিৰাজতি মানে বেলুনছ লোৱাতে একদম বিজি মানে, আৰু মই কৈ দিছোঁ বেলুনছ কোনো নুফুটাবা, চবেই লৈ যাব লাগিলে। আৰু এইফালে মা দেখিছে মাও আৰতি কৰি দিছে। আৰু এইফালে কেক কটা সময় হৈ গ'ল, আৰু বেলুনছ নুফুটাবা বুলি ক'লোঁ, মানে বেলুনছকেইটা ফুটাই দিলে ভাল নালাগে ন, ধূপ ধাপকৈ ফুটি যায়, চবৰ মানে সেইফালে থাকি যায়, সেইটো কাৰণে লাগিলে বেলুনছখিনি লৈ গ'লে ভাল, চবেই ফূৰ্তি কৰিলে। চ' সেইটো কাৰণে কোনেও নুফুটালে বাৰু। আৰু এইফালে শিৱাংশুৱে কেক খুৱাই দিলে আমাক, দেখিছে। চ' এনেকৈ আৰু বাৰ্থডেটো আমি কেক চেক কাটি এনেকৈ পাৰ কৰিলোঁ আমি। আৰু এইফালে লাষ্টত এনেকৈ হেৰিটো মাৰি দিলে, এইটো মানে আগতে নামাৰিলোঁ কাৰণ জুইৰ অলপ ভয় থাকে চাগে এইটোত, সেইটো কাৰণে। আৰু এইফালে কেক কটা হৈ গ'ল, এতিয়া কেক খাম মানে মই, কেলেকি মই কেক বহুত বেছি ভাল পাওঁ। আৰু এইফালে প্ৰথমতে মই খাই ল'লোঁ, আৰু এইফালে মাক খুৱাই দিলোঁ। আৰু এইফালে আৰু এজন মা, মোৰ মা, আৰু এইফালে দেখিছে ভাইটিকো খুৱাই দিলোঁ। ভাইটিয়ে লাজ পায় মানে কেমেৰাৰ ওচৰত ওলাবলৈ, হ'লেও আৰু অকণমান লৈ আহিলোঁ কেমেৰাৰ ওচৰত। আৰু এইফালে আয়ান দেখিছে, আৰু এইফালে আৰু এটা ভাইটি, চবকে অকণমান ট্ৰাই কৰিছোঁ। আৰু এইফালে মই গৈ আছিলোঁ কেকটো লৈ, এইফালে পাছফালৰ পৰা মাতি দিলে ন চানে, আৰু এইফালে দেখিছে ন খুৱাই দিলোঁ। তাৰপাছত এইফালে আমি এনেকৈ খানা চানা উলিয়াই দিলোঁ চবকে এনেকৈ। আৰু খোৱা বোৱা মানে সেইবিলাকে মানে আশীৰ্বাদ কৰিব সৰু সৰু বাচ্ছাবিলাক। আৰু তেনেকৈ আৰু পাৰ কৰিলোঁ বাৰ্থডেটো এবাৰ, যিহেতু পাপাৰ গা বেয়া বুলি আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁৱেই মই। চ' পাপাও আহিব নোৱাৰিলে। আৰু এইফালে শিৱাংশুৱে খাই লৈছে। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আশীৰ্বাদ কৰিব শিৱাংশুক বহুত বেছি, সি যাতে ভাল মানুহ
মানুহ এজন হ'ব পাৰে ডাঙৰ হয় আৰু তাকে আৰু আগৰ ভিডিঅ'ত নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক সকলোকে বাই বাই থেংক ইউ